নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, কিয়নো আজি মই তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025ৰ কাৰণে এনেকুৱা এখন ইংলিছ পেপাৰ লৈ আহিছোঁ। এইখন কুৱেশ্যন পেপাৰ তোমালোকে ফ'ল' কৰি পৰীক্ষাত বহিবা, মই গেৰেণ্টি দি ক'ব পাৰোঁ তোমালোকৰ ইয়াৰ পৰা বহুতো কুৱেশ্যন কমন আহিব। গতিকে তোমালোকে ভিডিঅ'টো অকণ স্কিপ নকৰিবা, নিজৰ বহি উলিয়াই ভালদৰে কুৱেশ্যনকেইটা তোমালোকে লিখি লোৱা। মই তোমালোকক লং ভিডিঅ' শ্বৰ্ট কুৱেশ্যন MCQ সকলোখিনি এইটো ভিডিঅ'ত আলোচনা কৰিম। ঠিক আছে, কুৱেশ্যন পেপাৰখন দেখাই দিছোঁ। এইখন হৈছে তোমালোক বিশ্বনাথ ডিষ্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামত আহি গৈছে আৰু এইখন সকলো অসমৰ ছাত্ৰ ছাত্ৰীয়ে চাব পাৰিব যোনসকলে সেৱা পৰীক্ষা দিব, কিয়নো তোমালোকৰ এইখন অকল বিশ্বনাথ ডিষ্ট্ৰিক্টেই বোলে চাব লাগিব সেইটো কথা নহয়, সকলো ছাত্ৰ ছাত্ৰীয়ে চাব পাৰিব। তোমালোকৰ যিহেতু ফাইনেল এক্সামত তোমালোকৰ সকলোখিনি ডিষ্ট্ৰিক্টৰ পৰা কুৱেশ্যন এনচাৰসমূহ বাছি দিয়া হয়, যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে, তো কুৱেশ্যন পেপাৰখন আলোচনা কৰি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। আৰু অলৰেডি মই বহুতো ভিডিঅ' বনাই থোৱা আছে বেলেগ ছাবজেক্টৰো, যদি নাই চোৱা তোমালোকে চেনেলটোত ভিজিট কৰিবা, চাবা। তো প্ৰথমে তোমালোকৰ 45 মাৰ্কছ থাকিব MCQ, সকলোৱে জানা ইতিমধ্যে। তো তোমালোকৰ প্ৰথমটো কুৱেশ্যনে মই দেখাই দিছোঁ। কুৱেশ্যনতে আলোচনা কৰি এটা অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকক কৈছোঁ। ইয়াত সকলোখিনি কুৱেশ্যনতে এনেকুৱা অপশ্যনসমূহত তোমালোকৰ ৰাইটিং দি থোৱা আছে, কিন্তু এইটো শুদ্ধ বুলি তোমালোকে নাভাবিবা। মই এজন ছাত্ৰৰ পৰা লোৱা হৈছে কুৱেশ্যন পেপাৰখন, গতিকে তোমালোকৰ এইটো শুদ্ধ নহ'বও পাৰে। ঠিক আছে, তো প্ৰথমটো কুৱেশ্যন মন কৰিবা, মই অলপ জুম কৰি তোমালোকক দেখাই দিছোঁ। প্ৰথমটো কুৱেশ্যন আছে যে লেঞ্চছ হাউচ ৱাজ ছিটুৱেটেড। অপশ্যন এ আছে ইন দ্য এণ্টায়াৰ ভেলী, বি আছে এট দ্য ফুট হিল, চি আছে এট দ্য টপ অফ এ ল' হিল, আৰু ডি আছে নিয়েৰ দ্য ল' হিল। ইয়াৰ ভিতৰত যোনটো শুদ্ধ উত্তৰ তোমালোকে চাবা, আৰু মই ইতিমধ্যে এইবিলাক কুৱেশ্যনৰ এনচাৰসমূহ তোমালোকৰ এটা ভিডিঅ'ত বনাই থোৱা আছে, তোমালোকে যদি নাইচা চাবা। সকলোখিনি ইয়াৰ এনচাৰটো এইটো কুৱেশ্যন আমি অলৰেডি এইটো পাঠ আলোচনা কৰোঁতে পাই গৈছিলোঁ। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটো চাবা, হোৱেন ইট বিগেন টু ৰেইন লেঞ্চছ ৱাজ। অপশ্যন এ আছে লুকিং এট দ্য স্কাই, বি আছে লুকিং এট দ্য কৰ্ণফিল্ড, চি আছে কুকিং মিল, আৰু ডি আছে টকিং ডিনাৰ। তোমালোকৰ কুৱেশ্যনটো অতিকৈ টাফ কৰি সোধা হৈছে, মানে তোমালোকৰ এনেকুৱা এটা কনফিউজন লগাই দিব। তোমালোকৰ গোটেইকেইটা কুৱেশ্যনৰ এনচাৰটো যোনটো তোমালোকৰ অপশ্যনটো গোটেইকেইটা শুদ্ধ লাগিব, কিন্তু গোটেইকেইটা শুদ্ধ নহ'ব, যিকোনো এটা শুদ্ধ। তোমালোকৰ যিটো কিতাপত আছে সেইটোৱে শুদ্ধ হ'ব, কিন্তু তোমালোকক গোটেইকেইটা শুদ্ধ লাগিব। তোমালোকক কনফিউজন লগাবৰ কাৰণে এনেকুৱা ধৰণৰ অপশ্যনসমূহ দিয়া হ'ব। তো এইটো চাবা। 3 নম্বৰ কুৱেশ্যনটো চাবা, লেঞ্চছ লেটাৰ টু গড ইনক্লুডেড। এ আছে লিষ্ট অফ হিজ ফাদাৰ নিড, বি আছে ডেছক্ৰিপশ্যন অফ দ্য পোষ্ট অফিচ, চি আছে ডিটেইলছ অফ হিজ ফেমিলি, আৰু ডি আছে ডিটেইলছ অফ হিজ প্ৰব্লেমছ। ঠিক আছে, এইটো কুৱেশ্যন হৈছে 3 নম্বৰ। কুৱেশ্যন নম্বৰ 4 কৈছে যে ছাউথ আফ্ৰিকা বিকেম ইণ্ডিপেণ্ডেণ্ট ইন। অপশ্যন এ আছে 1994, বি আছে 1894, চি আছে 1949, আৰু ডি আছে 1947। আৰু এইটো শুদ্ধ উত্তৰটো তোমালোকে কমেণ্ট বক্সত মোক জনোৱা। কিতাপ চাই নহয়, তোমালোকে এতিয়া যি মুখস্থ আছে তোমালোকে, মই এইটো ভিডিঅ' তোমালোকে যেতিয়া চাইছা তেতিয়া যিটো তোমালোকৰ মনত আছে সেইটোৱে তোমালোকে মোক কমেণ্ট বক্সত জনাবা। ভুল হওক শুদ্ধ হওক কোনো কথা নাই। ঠিক আছে, 5 নম্বৰ কুৱেশ্যনটো চাবা, মাই বয়হুড ফ্ৰীডম ৱাজ এন ইলুজন, ডেছ আছে, তাৰপিছত চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ল্ড। এইটোৰ মিনিংটো তোমালোকে ক'ব লাগিব। মই তোমালোকক অপশ্যনটো দেখাই দিছোঁ। এ অপশ্যনটো আছে ছামথিং হুইচ ইজ অলৱেজ ৰিয়েল, বি আছে ছামথিং হুইচ ইজ নট ৰিয়েল, চি আছে ছামথিং হুইচ এপিয়াৰ্ছ টু বি ৰিয়েল বাট ইজ নট, ডি আছে ছামথিং হুইচ ইজ গেনিউ। আৰু তোমালোকৰ এই যিটা 4টা অপশ্যন আছে, এই 4টা অপশ্যনৰ ভিতৰত যোনটো শুদ্ধ উত্তৰ হয় তোমালোকে কৰিবা। মই তোমালোকক এনচাৰটো আজি দি নিদিওঁ, এনচাৰটো যদি তোমালোকক জনাই দিওঁ তেতিয়াহ'লে বহুতো দীঘল টাইম হৈ যাব, তোমালোকে এনেই টাইমটা খৰচ হ'ব। গতিকে মই তোমালোকক ডাইৰেক্ট কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ। ঠিক আছে, সদায় এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আলোচনা কৰিম, আৰু যিটো বুজি নোপোৱা তোমালোকে মোক কমেণ্ট বক্সত জনাবা, কোনো কথা নাই। মই নিশ্চয়কৈ মই সকলোকে ৰিপ্লাই দিওঁ আৰু সকলোকে দিমেই। কুৱেশ্যন নম্বৰ 6 কৈছে যে দ্য কালাৰ্ছ অফ দ্য ছাউথ আফ্ৰিকান ফ্লেগ আৰ। এ আছে, বি আছে, চি আছে, ডি আছে। ঠিক আছে, এতিয়াৰ পৰা তোমালোকৰ কুৱেশ্যনকেইটা স্পীড কৰিছোঁ মই। আৰু 6 নম্বৰ কুৱেশ্যনটো চাবা, আৰু এফালৰ পৰা দেখাই দিছোঁ, এইটো তোমালোকে চোৱা। 7 চোৱা কুৱেশ্যন, 8 চোৱা, 9 চোৱা, আৰু 10 চোৱা। এই গোটেইকেইটা কুৱেশ্যনে তোমালোকে নোট কৰি লোৱা। নিজৰ বহীত ভালদৰে ভিডিঅ'টো ৰখাবা, নহ'লে ভিডিঅ'টো ডাউনলোড কৰিবা, ধুনীয়াকৈ এইকেইটা কুৱেশ্যন লিখি ল'বা। ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু নিজৰ বন্ধু বান্ধৱীসকলে লিংকটো শ্বেয়াৰ কৰি দিবা। এবাৰ কুৱেশ্যন নম্বৰ 11ৰ পৰা ষ্টাৰ্ট হৈছে। ফাইণ্ড আউট দ্য কাৰেক্ট ষ্টেটমেণ্টছ। তো 11 নম্বৰ কুৱেশ্যন চাবা, 12 চাবা। মই লাহে লাহে তোমালোকক দেখাই দিছোঁ কুৱেশ্যন পেপাৰখন, তোমালোকে গোটেইখন কুৱেশ্যন পেপাৰ
নোট কৰি লোৱা এটা কুৱেশ্যন তোমালোকে মিছ নকৰিবা কিয়নো তোমালোকক MCQ যিকেইটা আছে অতিকৈ গুৰুত্বপূৰ্ণ MCQ হয় মই আজিয়ে কৈ দিছোঁ তোমালোকক অতিকৈ গুৰুত্বপূৰ্ণ গেৰেণ্টি দি ক'ব পাৰোঁ ইয়াৰ পৰা তোমালোকক বহুতো কুৱেশ্যন কমন পৰিব 14 কুৱেশ্যন চাবা 15 চাবা 16 চাবা ভালদৰে চোৱা মই তোমালোকক দেখাই দিছোঁ আৰু ভিডিঅ'টো তোমালোকে ৰখাই ল'বা ঠিক আছে মই স্পীডত তোমালোকক দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই ভালদৰে আৰামছে তোমালোকে নিজৰ বহীত লিখি ল'বা 18 নম্বৰ কুৱেশ্যন চাবা 19 চাবা আৰু 20 চোৱা নেক্সট এইকেইটা কুৱেশ্যন চোৱা ইয়াত যিকেইটা মই ৰাইট চিন মাৰি থোৱা আছে সেইকেইটা কুৱেশ্যন এনচাৰটো ভুল হ'ব পাৰে শুদ্ধ কৰি ল'বা কাৰণ মই বেলেগ এজন ছাত্ৰই কৰা হয় কুৱেশ্যন ঠিক আছে এইকেইটা কুৱেশ্যন কমপ্লিট 20 লৈকে কমপ্লিট হৈছে এবাৰ 21টো দেখাইছোঁ তোমালোকক এয়া চোৱা 21 আছে 22 আছে 23 24 25 26 লৈকে চোৱা 26 নম্বৰ কুৱেশ্যনটো কৈছে যে দ্য লেডি ইন ৰেড ৱাজ এক নম্বৰ অপশ্যন আছে দ্য অ'নাৰ অফ দ্য হাউচ বি আছে এ বাৰ্গাৰ চি আছে হৰেছ ফ্ৰেণ্ড আৰু ডি আছে এন এ কমপ্লিকেট তোমালোকে এইখন কুৱেশ্যন পেপাৰ চাবা তোমালোকে এইখন কুৱেশ্যন পেপাৰ যিহেতু এবাৰ আহি গৈছে 2024-25 চনত কাৰণে আহি গৈছে চোৱা এফালৰ পৰা চোৱা দেখাই দিছোঁ 26 চাবা 27 28 29 আৰু 30 আৰু 31 আছে 32 33 এইটা কুৱেশ্যন চা গোটেইকেইটা MCQ চোৱা 45 মাৰ্কছ থাকিব MCQ 45ৰ ভিতৰত তোমালোকে 40 নম্বৰ প্ৰায় উঠাবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ বাকী টেক্সট বুকত অলপ উঠাই দিলে আৰু গ্ৰামাৰত অলপ উঠাই দিলে তোমালোকৰ ইজিলি তোমালোকৰ বহুতো নম্বৰ আহি যাব লেটাৰ আৰামছে আহি যাব ঠিক আছে 31 32 33 অলৰেডি মই আৰু এটা ভিডিঅ' বনাই থোৱা আছে যদি নাই তোমালোকে চাই ল'বা নেক্সট 34 35 36 37 আছে 38 39 40 41 42 ঠিক আছে এইকণলৈকে গোটেইকেইটা দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাবা ঠিক আছে তোমালোকে আৰামছে লিখিবা তোমালোকৰ ইমান জল্দি হোৱা নাই তোমালোকে আৰামছে দেখাবা মই তোমালোকক ভিডিঅ'টো অলপ কম সময়ৰ ভিতৰতে বেছি কুৱেশ্যন দিব চেষ্টা কৰিছোঁ তোমালোকে ভিডিঅ'টো ৰখাবা আৰু কুৱেশ্যনকেইটা নোট কৰিবা 45টা তোমালোকক দেখাই দিওঁ তাৰপিছতে লং কুৱেশ্যনত যাম তো আহি আমি 43 44 আৰু 45 এই গোটেইকেইটা MCQ খতম হৈছে ঠিক আছে গোটেইকেইটা MCQ খতম হ'ল তাৰপৰা 46 47 48 চাবা 46 47 আৰু 48 49 এইকেইটা কুৱেশ্যনত তোমালোকৰ এই যেটা মই ৰেড মাৰ্ক দেখাইছোঁ এইকেইটা কুৱেশ্যনত তোমালোকৰ প্ৰত্যেকটোতে 2 নম্বৰকৈ আছে চোৱা 2 নম্বৰ কাৰণে তোমালোকে 2 শাৰী বা 3 শাৰী লিখিবা তোমালোকে 2 নম্বৰ পাই যাবা মানে আচলতে লাইনৰ লগত খেল নাই তোমালোকৰ কুৱেশ্যনটোত যি সুধিছে সেইটো এনচাৰটো পাই গ'লে তোমালোকক ফুল মাৰ্ক দি দিব 46 টো হৈছে হোৱাই ৱাজ লেন্সো সোল ফিল উইথ ছেডনেছ একেবাৰে সহজ কুৱেশ্যন মই অলৰেডি তোমালোকৰ ভিডিঅ' বনাই থোৱা আছে তোমালোকে চাবা 47 টো হৈছে হোৱাই ডিড লেন্সো টেক দ্য পোষ্ট অফিচ এমপ্লয়িজ ফৰ এ বাঞ্চ অফ কুক এইটো তোমালোকে সকলোৱে জানা মই ইতিমধ্যে ভিডিঅ'সমূহত এনচাৰসমূহ দি থোৱাই হৈছে একেখিনি কুৱেশ্যনে ইয়াত ফ'ল' কৰিছে 48 চাবা 49 50 51 52 আৰু 53 আৰু 54 50 যিটো 4 আছে কুৱেশ্যনটো এই কুৱেশ্যনটো তোমালোকক অলৰেডি দুটা কুৱেশ্যন দিয়া হৈছে তোমালোকে যিকোনো এটা কৰিলেই হ'ল আৰু এইটো কুৱেশ্যনত তোমালোকৰ কিমান নম্বৰ আছে 1 + 3 = 4 অৰ্থাৎ তোমালোকৰ প্ৰথমটো কুৱেশ্যনৰ এনচাৰ দিলে মানে হু ৱাজ ফৌলাৰ এইটো কুৱেশ্যনৰ এনচাৰ দিলে তোমালোকে 1 নম্বৰ পাবা তাৰপাছতে আৰু এটা কুৱেশ্যন লগাই দিছে হোৱাট ৱাজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে আৰু এইটো তোমালোকে এনচাৰটো কৰিলে 3 নম্বৰ পাবা অল টোটেল তোমালোকে 4 নম্বৰ পাবা তো এইকেইটা 2 নম্বৰ অলপ শৰ্ট কুৱেশ্যনতে চাবা ঠিক আছে এইকেইটা কুৱেশ্যন চালা তাৰপিছতে 55 কুৱেশ্যনটো তোমালোকৰ 4 নম্বৰ আছে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন 55 অতিকৈ গুৰুত্বপূৰ্ণ আৰু 56 আৰু এইকেইটা যিকেইটা লং কুৱেশ্যন আছে এইকেইটা তোমালোকৰ গুৰুত্বপূৰ্ণ আৰু এইকেইটা কুৱেশ্যন ভালদৰে তোমালোকে নোট কৰি লোৱা নিজৰ বহীত ভালদৰে নোট কৰি লোৱা 58 লৈকে আছে এইটো পেজত নেক্সট তোমালোকক আৰু কুৱেশ্যন দেখাইছোঁ ৰবা এয়া চোৱা এখন নেক্সট পেজটো 59 কুৱেশ্যন আছে 60 61 লৈকে আছে এইফালে 61 লৈকে আছে এইটো পেজত লাহে লাহে দেখাইছোঁ তোমালোকে ভিডিঅ'টো পোষ্ট কৰিবা মানে ভিডিঅ'টো ৰখাই ল'বা নিজৰ বহীত লিখি লোৱা মই এটা কথাকে বাৰম্বাৰ কৈ আছোঁ তোমালোকে কিছুমানে আকৌ কমেণ্ট বক্সত জনাই ইমান স্পীড দিছা আপুনি মই লিখিব নোৱাৰিলোঁ কিবা নোৱাৰিলোঁ তোমালোকে কোৱা সেইকাৰণে মই তোমালোকক একেৰাহে সেইটো কথাকে কৈ আছোঁ যোনসকলে স্কিপ নকৰাকৈ চাই আছে ভিডিঅ' তেওঁ বুজি পাইছে যোনসকলে স্কিপ কৰিছে তেওঁ আকৌ কমেণ্ট বক্সতে মোক জনাব গতিকে স্কিপ নকৰিবা তোমালোকে যিটো 60 নম্বৰ কুৱেশ্যনটো এটা গুৰুত্বপূৰ্ণভাৱে মন কৰিবা 60 নম্বৰ কুৱেশ্যনে তোমালোকক দিছে যে এছে
5 নম্বৰ আহিব এছে তোমালোকে 5ৰ ভিতৰত 5এ উঠাব পাৰিবা মেইন এছে এখন চোৱা তোমালোকে ইয়াত এছে এখন সুধিছে যে লাইফ অফ এ গ্ৰেট মেন সি নম্বৰটো লাইফ অফ এ গ্ৰেট মেন মই এইটো অলৰেডি দিয়া হৈছিলে আৰু এইটো কমন পৰি গৈছে বি চাবা এণ্ড এক্সাৰচন ট্ৰিপ আৰু ডি চাবা এ চাবা ডিউটিজ এণ্ড ৰেছপন্সিবিলিটিজ অফ ষ্টুডেণ্টছ এইটো এটা গুৰুত্বপূৰ্ণ এই তিনিখন ভালদৰে তোমালোকে পঢ়িবা ইয়াৰ ভিতৰত এখন পঢ়িলে তোমালোকক বহুতো সহায় হ'ব 5 নম্বৰ আহিব যিহেতু তো আজিলৈ কুৱেশ্যন পেপাৰখন ইমানেই যদি ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা বাকী ভিডিঅ'সমূহ চাবা তাতো তোমালোকক অতিকৈ গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' দিয়া হৈছে কমন যিখিনি তোমালোকৰ 2025ৰ কাৰণে অতিকৈ লাগতিয়াল আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে এই চেনেল ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা তো আজিলৈ ইমানেই ভিডিঅ'টো ধন্যবাদ জয় আই অসম